নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, অতি সোনকালে আপোনালোকৰ ADR ৰিজাল্ট দিবলৈ গৈ আছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকক ঘোষণা কৰিলে যে ৰিজাল্ট অতি সোনকালে আপোনালোকৰ বাবে আহি যাব। ফেব্ৰুৱাৰী লাষ্টত নতুবা মাৰ্চৰ ফাৰ্ষ্টত আপোনালোকৰ ৰিজাল্ট আহি যাব। ৰিজাল্ট কিদৰে পাব সোনকালে আপোনালোকে জানিব পাৰিব। লগতে এক্সপেক্টেড আপোনাৰ কাট অফ কিমান হ'ব পাৰে, আপুনি কিমান মাৰ্ক য'ত কৰি থ'লে আপোনাৰ বাবে শেষত স্কিল টেষ্টৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰিব ভাইভাৰ টেষ্টৰ কাৰণে, সেইটো আপোনালোকে জানিব পাৰিব। আহক তেন্তে ভিডিঅ'টোলৈ আগবাঢ়ো। ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই থাকক আৰু চেনেলটোলৈ নতুনকৈ অহাসকলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, প্ৰথমতে আহোঁ। এইখিনি যিখিনি পোষ্ট আছিলে গেট 4 আছিলে, গেট 3 গেট 4 পোষ্ট আছিলে। এইখিনি মই গেট 4খিনিয়ে দেখাইছোঁ। গেট 3 আপোনালোকৰ গেট 3ত যদি আপোনালোকে কোনোবাই কাট অফৰ কথা ক'বলৈ গ'লে 85+ যদি কোনোবাই পাই থৈছে, 85ৰ প্লাছত আপোনালোকে কিবা এটা ভাবিব পাৰে। ইন জেনেৰেল মানে জেনেৰেল নোহোৱাকৈ আউট জেনেৰেল আপোনালোকে ভাবি থাকিব পাৰে, হয়তো সিমান নাযাবও পাৰে, কিন্তু মই জাষ্ট এক্সপেক্টেড মোৰ মনৰ পৰা কৈছোঁ, কিয়নো নিগেটিভ মাৰ্কছ থকাৰ বাবে। যদি আপোনালোকে 85 পাই থৈছে বা 80 পাই থৈছে, আপোনালোকে পঢ়ি থাকিব পাৰে ভাইভাৰ কাৰণে। গতিকে আৰু গেট 4খিনি কথা ক'বলৈ যাওঁ, গেট 4 যিখিনি HSLC পাছ আছিলে সেইখিনিৰ বাবে আপোনালোকে ঠিক একেই 90 যদি কোনোবাই পাই থৈছে তেনেকৈ আপোনালোকে আবেদন কৰিব পাৰে, যিহেতু আশা কৰিব পাৰে, যিহেতু কুৱেশ্যন ইজি আহিছিলে। যিখিনি পেপাৰ আছিলে একেবাৰে ইজি আছিলে। এই পেপাৰখিনি ইজি থাকিলে আপোনালোকে একো টেনশ্যন ল'ব নালাগে নহয়, লাগে। পেপাৰ ইজি থাকিলে বেয়া, আপোনালোকৰ কাট অফটো বেছি যায়। গতিকে তাৰপিছতে 10 পাছ ITIখিনি আপোনালোকৰ হয়তো 70ও আহি যাব পাৰে। এক্সপ'জ আপোনালোকৰ একদম যিখিনি জেনেৰেল আছে, জেনেৰেলখিনিৰ বাবে 70 আহি যাব পাৰে। গতিকে জেনেৰেলখিনি যদি 70 আহে, তেতিয়াহ'লে তাৰপিছত যিখিনি OBC SC ST কমি আহি থাকিব। গতিকে তেওঁলোকৰ বাবে সেইটো। তাৰপৰা যিখিনি 8 পাছ আছে, 8 পাছ লেভেল, আচলতে 8 পাছ লেভেলৰ পোষ্ট আছে আপোনাৰ 1950টা পোষ্ট আছে। সেইখিনি কাৰণে পোষ্টটো বেছি, মানুহ কমকৈ এপ্লাই কৰিছিলে, হ'লেও এক্সামো বহুতে নাইও দিয়া। যিখিনি 8 পাছ আছিলে, 8 পাছখিনিয়ে হয়তো অতি সোনকালে চাকৰি দিব। তেওঁলোকৰ কাট অফ কমি যাব পাৰে, একেবাৰে কমি যাব পাৰে, যিহেতু একেবাৰে বুলিবলৈও ইমানো নহয়, যিহেতু নিগেটিভৰ কথা আহে। গতিকে একেই 70 মান যদি আপোনালোকে চুই থৈছে, পেপাৰ ইজি আছিলে, গতিকে 70 80 যদি পাই থৈছে, তেতিয়াহ'লে আপোনালোকে আৰামছে পঢ়ি থাকক, কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। গতিকে বন্ধুসকল, কথাটো সেইটোৱে আছিলে। গতিকে ৰিজাল্ট কেতিয়া দিব সেইটো এটা আপোনালোকে ভাবি আছে। আপোনালোকে ফেব্ৰুৱাৰী লাষ্টত ৰিজাল্ট দিবই, কাৰণ যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে কি মে 10 তাৰিখলৈকে যিখিনি প্ৰচেছ আছে স্কিল টেষ্টকে আদি কৰি সকলোখিনি কমপ্লিট কৰিব। যিহেতু স্কিল টেষ্টৰ বাবে আপোনালোকক সময় নিদিব, সেইটো কাৰণে সোনকালে আপোনালোকে পঢ়ি থকাটো চিন্তা কৰক। যিমান পাৰে সোনকালে পঢ়ি যিটো ভাইভা টেষ্ট আছে সেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, যিহে নেকি বেছি নাম্বাৰ পাই থৈছে। গতিকে বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়।